অনাবাসা অরে মোর মহাভদ্র মোর স্নেহর ভাতৃ হিরদাক্ষ এই পাখন্দ হরিয়ে করিলে নিধন আর মোর শত্রু মানে তোমার শত্রু গতিকে আজি হন্তে কদাপি তো নলবাদু নাই হেই পাখন্দ হরির না পিতা জগতত কোনো কাৰো শত্ৰু নহয় আৰু কোনো কাৰো মিত্ৰও নহয় সকলোকে একেজন ঈশ্বৰে সৃজন কৰিছে সেইবাবে পিতা তুমি শ্ৰী হৈ শত্ৰু জ্ঞান নকৰিবা তেওঁ মংগলময় তেওঁ কৰুণাময় মুখ বন্ধ কর প্রহ্লাদ পিতা শ্ৰী হৈ তোমাৰ মোৰ সকলোৱে পৰম পিতা পুত্ৰ হৈ পৰম পিতাক শত্ৰু জ্ঞান কৰাটো জানো পাপ নহয় মুখ বন্ধ কর প্রহ্লাদ পুত্র হই পিতৃর আদেশ যদি অরমান্য পুত্র বলি শিশু বলি তোক মই কদাপিত নকৰিম ক্ষমা অধু ঈশ্বৰ ৰৈ তুমি প্ৰস্তৰ মূৰ্তিৰ দৰে মুহূৰ্ততে লৈ যোৱা তোমাৰ এই গুণৱান পুত্ৰক ঘটিব আজি মহাঘটক লৈ যোৱা পিতা তুমি শ্ৰী হৈ শত্ৰু জ্ঞান নকৰিবা পিতা তুমি শ্ৰী হৈ শত্ৰু জ্ঞান নকৰিবা পিতা তুমি শ্ৰী হৈ শত্ৰু জ্ঞান নকৰিবা বুজা নাই কোনে আজি গোপনে গোপনে প্ৰহ্লাদক দিলেহি কৰি অতিকে চতুৰ সেই ভাতৃহন্তা দেৱনাৰায়ণ প্ৰহ্লাদক মাজত সোমোৱাই পাতিছে নতুন খেল হিৰণ্যৰ বাবে কিন্তু ময়ো বুজো ভালদৰে কৰ্তব্য নিজৰ পুত্ৰ ভাৰ্যাৰ অপত্য স্নেহত বিচলিত মই নহম কদাপি উগ্ৰৰ তনয় খণ্ড উগ্ৰৰ তনয় অমৰ্ক উগ্ৰৰ তনয় খণ্ড আৰু অমৰ্ক দৈত্যৰাজৰ জয় হওক কওকচোন দৈত্যৰাজ এই অভাজনক আপোনাৰ ৰাজসভালৈ কিয় মাতি পঠালে উনাদয় শুক্ৰৰ তনয় আজি এক ঘোৰ সংকটত পৰিছো মই কোৱাইবে দুয়োজনে পাৰিবানে কৰিবা মোক উদ্ধাৰ এই ঘোৰ সংকট দৈত্যচৰ এই ত্ৰিভুৱন বিজয় আপুনি কিবা হেতু দেখিছো চিন্তাত কাতৰ কওকচোন কি কাৰ্য আমি দুয়োৱে কৰিম সাধন কওক দৈত্যৰাজ শুনা তেন্তে মোৰ চিন্তাৰ কাৰণ মোৰ পুত্ৰ প্ৰহ্লাদক কোনোবাই গোপনে গোপনে শিকাইছেহি সেই হৰিৰ কীৰ্তন হৰি মোৰ মহাশত্ৰু জানে সকলোৱে তথাপিতো নাজানি নুবুজি মোৰ পুত্ৰ প্ৰহ্লাদে গোপনে গোপনে সেই হৰিক আৰাধনা কৰি মোৰ মনত ভীষণ অশান্তিৰ কৰিছে সৃজন সেইবাবে মতাই আনিছো মই তোমালোক দুয়োকে কোৱাইবে দুয়োজনে পাৰিবানে কৰিব উদ্ধাৰ মোকেই ঘোৰ সংকট দৈত্যৰাজ নিশ্চয় পাৰিম আমি যত মানে চেষ্টা কৰিম লৈ যোৱা তেন্তে প্ৰহ্লাদ আৰু যত শিশু আছে এই দৈত্য কুলত শিক্ষা দিবা তোমালোকে উপযুক্ত ভাৱে কিন্তু চাবা খণ্ড আৰু অমৰ্ক কোনেও যেন ভুলতো উচ্চাৰণ কৰিব নোৱাৰে সেই পাখণ্ড হৰিৰ নাম ভাই অমৰ্ক দাদা ভাই অমৰ্ক দাদা এইবাৰে মৰিলো বুজিছ আমি এইবাৰে মৰিলো পাৰিম এই দৈত্যৰাজৰ কথা শুনি আমি পাৰিম বুলি কলো হয় কিন্তু যদি আমি সেই বাছা প্ৰহ্লাদক ইফালৰ পৰা খিপলীয়া কৰিব নোৱাৰো তোমাৰ আৰু মোৰ গ'ল
দাদা পাৰিম বুলি কিয় ক'লে মই পাৰিম বুলি কৈছিলো হয় তই কিয় নকলি মই নোৱাৰো বুলি মই নোৱাৰো আকৌ সেইকাৰণে নাই কোৱা পাৰিম বুলি তই মোৰ মূৰটো খালি বুজিছ বল এতিয়া ভোক লাগিছে কিবা এটা খাই আহোঁগৈ বল মোৰ নাই লগা তই নাই লগা তই ইয়াতে থাক মই কিবা এটা খাই আহোঁগৈ গাত মঙহে নাই দৈত্যপতি ৰজা পুতেকৰ কাকো বামামৰ শাস্ত্ৰ অধ্যয়ন কৰে আকৌ হৰিনাম ল'বলৈ মনা কৰিছে ই যদি হৰিনাম লয় কি হ'ব দাদা দাদা